নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ জনাই ষ্টুডিঅ'ত মই ইমদাদ বহিৰাজ্যত পুনৰ সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ইতিমধ্যে বহিৰাজ্যৰ ৰেলত অসমৰ যুৱকৰ মৃত্যু হৈছে আৰু যুৱকজন ইতিমধ্যে লোকসভা নিৰ্বাচনত ভোট দিবলৈ আহিছিল ঘৰলৈ পুনৰ তেওঁ কামৰ সন্ধানত বাহিৰলৈ যাওঁতে ৰেলত তেওঁৰ মৃতদেহ পোৱা গৈছে সবিশেষ জনাই গৈছে হায়দৰাবাদ অভিমুখী এখন ৰেলত যাত্ৰা পথতে ৰহস্যজনকভাৱে মৃত্যু হয় এজন যুৱকৰ ইতিমধ্যে বহিৰাজ্যত ৰেলত অসমৰ যুৱকৰ মৃত্যু যুৱকজনৰ নাম কলিয়াবৰৰ জিতেন হাজৰিকা পূৰ্বতে বহিৰাজ্য হায়দৰাবাদৰ কোম্পানীত কাম কৰিছিল লোকসভা নিৰ্বাচনত ভোট দিবলৈ কলিয়াবৰৰ কুঠৰি নিজা ঘৰলৈ উভতি আহিছিল জিতেন হাজৰিকা যোৱা শুকুৰবাৰে হিলঘাট তাম্বাৰাম নগাঁও এক্সপ্ৰেছ ৰেলেৰে ৰাওনা হৈছিল আন 4জন যুৱকৰ সৈতে কৰ্মসন্ধানত হাজৰিকা চেন্নাই অভিমুখী ৰেলৰ পৰা কেৰালা অভিমুখী ৰেলত উঠাৰ পাছতেই জেনেৰেল ডবাত শ যাত্ৰীৰ ভিৰৰ মাজত সোমাই পৰে জিতেন হাজৰিকা ৰেলৰ যাত্ৰা পথতে ৰহস্যজনকভাৱে জিতেন হাজৰিকাৰ মৃত্যু হয় একমাত্ৰ পুত্ৰৰ মৃত্যুৰ খবৰে হুকত ভাগি পৰিছে বৃদ্ধা পিতৃ মাতৃৰ লগতে পৰিয়াল মোক কোনে খুৱাব মই কেনেকৈ জীয়াই থাকিম বুলি হিয়া ঠাকুৰি কান্দিছে বৃদ্ধা মাতৃয়ে দৰিদ্ৰ পৰিয়ালটো মৃতদেহটো বাসগৃহলৈ অনাৰ বাবে সহায় বিচাৰিছে চৰকাৰ তথা প্ৰশাসনলৈ এটা অতিকৈ দুখৰ খবৰ জনাই আছোঁ বহিৰাজ্যত ৰেলত অসমৰ যুৱকৰ মৃত্যু হৈছে পুনৰবাৰ বহিৰাজ্যত অসমৰ যুৱকৰ মৃত্যু জিতেন হাজৰিকা নামৰ কলিয়াবৰৰ এই যুৱকজনৰ মৃত্যু হৈছে বহিৰাজ্যৰ ৰেলৰ ভিতৰত আৰু ৰহস্যজনকভাৱে মৃত্যু হয় যুৱকজনৰ নাম যেহেতু জনাই আছোঁ জিতেন হাজৰিকা কলিয়াবৰৰ জিতেন হাজৰিকাই পূৰ্বতে বহিৰাজ্য হায়দৰাবাদৰ কোম্পানীত কাম কৰিছিল আৰু লোকসভা নিৰ্বাচনত ভোট দিবলৈ কলিয়াবৰৰ কুঠৰি নিজা ঘৰলৈ উভতি আহিছিল জিতেন হাজৰিকা তাৰ পাছতে পুনৰ কামৰ সন্ধানত বাহিৰলৈ যাওঁতে এনেদৰে মৃত্যুমুখত পৰে এই মৃত্যুৰ ৰহস্যজনক বুলি ঘৰৰ পৰিয়ালে জানিবলৈ দিয়ে আৰু চৰকাৰক অনুৰোধ জনাইছে যেন মৃতদেহটো বাসগৃহলৈ অনাৰ ব্যৱস্থা কৰিব লাগে এই দৰিদ্ৰ পৰিয়ালটোৱে চৰকাৰ তথা প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনাইছে যাতে বাসগৃহলৈ মৃতদেহটো এই যুৱকজনৰ একমাত্ৰ পুত্ৰ মৃতদেহটো যাতে অনাৰ ব্যৱস্থা কৰি দিয়ে ইতিমধ্যে দৃশ্যত দেখি আছে এই দৃশ্য সেই যুৱকজনৰ জিতেন হাজৰিকা ঘৰৰ দৃশ্য আৰু তেওঁ মাতৃয়ে হিয়া ঢাকুৰি কান্দিছে তেওঁ পুত্ৰৰ মৃতদেহটো হ'লেও চৰকাৰ তথা প্ৰশাসনে যাতে আনি তেওঁ ঘৰত চমজাই দিয়ে তাৰ ব্যৱস্থা কৰিবৰ বাবে ইতিমধ্যে তেওঁ মাতৃয়ে অনুৰোধ জনাইছে চৰকাৰক পুনৰবাৰ জনাইছোঁ বহিৰাজ্যৰ ৰেলত অসমৰ যুৱকৰ মৃত্যু এনেধৰণে বহু মৃত্যু হৈছে আকৌ আমি দুখৰ খবৰটো জনাইছোঁ বহিৰাজ্যৰ ৰেলত অসমৰ যুৱকৰ মৃত্যু ইতিমধ্যে জিতেন হাজৰিকা নামৰ কলিয়াবৰৰ যুৱকজনৰ মৃত্যু হৈছে ৰেলত যেহেতু দেখি আছে স্ক্ৰীনত জিতেন হাজৰিকা বাসগৃহৰ পৰিৱেশ আৰু তেওঁৰ মাতৃ আছে তেওঁলোকৰ মন্তব্য আছে আমি পোনে পোনে মন্তব্যলৈ লৈ যাবলৈ বিচাৰিছোঁ কোনে চাব কোনে খুৱাব বেমাৰী হ'লো মই মোৰ দুখৰবিলাক কোনে ল'ব মই তাও কাম কৰি খুৱাবলৈ নোৱাৰো হৈ আহিলে মোৰ অকলশৰীয়া জীৱন অকলশৰীয়া ঘৰ মই ভাঙা চিঙা ঘৰত পঢ়ি থাকোঁ মোৰ চাওতা নাই এতিয়া কোনে খুৱাব কোনে চাব যেন অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটো ঘৰলৈ লৈ যি কোম্পানীতে যাওক সেই কোম্পানীয়ে পঠাওক আনি দিয়ে যেন অনুৰোধ কৰিছোঁ মই ডাঙৰীয়া মোৰ ল'ৰাটোক যেন আপুনি মুখখন চাবলৈ লৈ আহি দিয়ে মোক আনি দিয়ক ভগৱতে কিবা কৰিব নোৱাৰিলে মোকে মাৰি নিব লাগিছিলে কেলে ভগৱান ৰাখিছে মোক আমনি ডাঙৰ মোক কোনে চাব মোক কোনে খুৱাব মই বেমাৰী হ'লো মোৰ কোনো নাই মোৰ গাত কোনো নাই মই কোনে চাব কোনে খুৱাব মই বেমাৰী হৈ গ'লো
মোৰ ল'ৰাটো শুকুৰবাৰে 3জন ল'ৰাই লৈ গৈছে, দিলীপ সিং আৰু ৰিপু বৰুৱা আৰু বিষ্ণু ঘাটোৱাল, 3টা লৈ গৈছে। আজি হায়দৰাবাদ পাওঁ অৱস্থাতে ল'ৰাটোৰ মৃত্যু হৈ আছে ডাবৰ ভিতৰত। গতিকে সিহঁতে মাৰিলে নে কি কাৰণত মৰিলে? এতিয়া মই থানালৈ ওলাইছোঁ, থানাত এণ্ট্ৰি এখন দিওঁগৈ। দিয়াৰ পিছত মই কেশৱ ছাৰলৈ মই ফোন কৰিবলৈ বিচাৰি আছোঁ। কেশৱ ছাৰলৈ ফোন কৰি পেলাই মোৰ ল'ৰাটো লাষ্টটো আনি দিয়ক, মোৰ সহায় নালাগে, মোৰ লাষ্টটো লাগে। লাষ্টটো ছাৰে যদি সহায় কৰি দিব পাৰে মই স্বাৰ্থক যেনেকৈ কৰিম। মাকে চাবলৈ মন কৰি আছে। অপঘাত কৰিছে ল'ৰাটোক। মাধৱ হাজৰিকা বাপেক, ল'ৰাটোৰ নাম জিতেন হাজৰিকা। বগাই চিগাই ওখ পকাই আপোনালোকে চাব পাৰে। শুকুৰবাৰে গৈছে, আজি হায়দৰাবাদ পাওঁ অৱস্থাতে খবৰ আহিছে বোলে ল'ৰাটোৰ ডাবৰ ভিতৰতে মৃত্যু হৈ আছে। এতিয়া কেনেকৈ মৃত্যু হ'ল সেইটো কাৰণে কোনোবাই কিবা খুৱাব লাগিব। কেশৱ ছাৰলৈ মই ফোন বিচাৰি আছোঁ, কেশৱ ছাৰলৈ ফোন কৰি দিওঁ, মোৰ লাষ্টটো মোক সহায় কৰি আনি দিয়ক। কেশৱ ছাৰলৈ ফোন কৰিছোঁ, মই এজিপি মানুহ। মই ছাৰলৈ ফোন কৰিবলৈ ফোনৰ নম্বৰ বিচাৰি মই প্ৰশান্তৰ ওচৰৰ পৰা ফোনৰ নম্বৰ লৈ প্ৰশান্তই ফোন কৰিছে ছাৰলৈ। মোৰ লাষ্টটো আনি দিলে মই সন্তুষ্ট। আমাৰ মানে ভাইটি এটা কি নাম আছিলে জিতেন হাজৰিকা শুকুৰবাৰৰ দিনা বাহিৰলৈ কাম কৰিবলৈ গৈছিলে লগৰ লগত। যাওঁতে ৰেলতেই ঢুকাইছে বুলি গম পাইছোঁ। এতিয়া আমি অনুৰোধ কৰিছোঁ যে আমাৰ ল'ৰাটো মৰিলেও যিটো বডি, সেই বডিটো যিকোনো প্ৰকাৰে মালিক পক্ষই হ'লেও আনি ঘৰত পঞ্চাই দিয়ে। কেইটা বজাত মৃত্যু হৈছে বুলি গম পাইছে? এতিয়া তেওঁলোকে কোৱা মতে ৰাতি 1টা বজাত মৃত্যু হৈছে বুলি কৈছে। আমি অনুৰোধ কৰিছোঁ যিটো কোম্পানীলৈ কাম কৰিবলৈ গৈছিলে সেই কোম্পানীৰ মালিক পক্ষই ল'ৰাটোৰ বডিটো আনি যেন ঘৰ পোৱা। ডেড বডিটো অনাৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছোঁ। তেওঁ যেন আমাক সহায় কৰে আৰু বডিটো যেন আনি ঘৰ পোৱাই আমি সকলো পৰিয়ালে মুখখন চাবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ।